মোকতো ওলোটাই ডাঙৰীয়াই মোকতো শিকাইছে যে 1:30 বজাত মানে তেওঁৰ মোক শিকাইছে যে ছাৰ 1:30 বজাত আমি বন্ধ কৰিব লাগে, কিন্তু আমাক কোৱা হৈছে। তেওঁ এইটোও নাজানে যে কিমানখিনি সময়ত বন্ধ কৰিব। তাৰমানে চব ৱৰ্ল্ড মানে যোনটো দায়িত্ববোধ, সেই দায়িত্ববোধটো তেওঁৰ গাত দুখ নাই। মই আজি DC অফিচৰ পিয়ন এজনৰ গাত দুখ দিল লোক নাই। মই তেওঁক সেই বস্তুটো শিকাব লাগিব ন, তেওঁক শিকোৱাই হোৱা নাই কথা। মই বৰ্তমান বৰজহা ষ্টেট ডিছপেঞ্চাৰীত আছোঁ। 5টা বজালৈকেতো ডক্টৰ থাকিব লাগে, কেলে নাই ডক্টৰ? নমস্কাৰ দেই, মোৰ নাম দেৱাশিষ তামুলী। ইয়াত নাপাওঁ নেকি? কলিতাটো এতিয়া চহী কৰি, কলিতাটো নাথাকে নহয়। কলিতা মোক 1:30 বজাত বন্ধ হৈ বুলি ওলটাই মোকে শিকাইছে। নিয়মমতে থাকিব লাগে, তেওঁলোকক এটা কোৱাৰ্টাৰ দিয়া নাথাকে। আপুনি যেতিয়া আহে সচৰাচৰ মানুহ নাপায়, যিখিনি সময়ত আহিব লাগে ধৰক খোলা টাইমত আহিলে পাওঁ। 1:30 বজাত তলা মাৰি দিবলৈ কৈ দিয়া হয় নহয়। মানে এতিয়া আপুনি কেলে এইমাত্ৰ মই অহাৰ পিছত কেলে ডিউটি যদি আপুনি জানেই যে এতিয়া কেলে চহী কৰিছে, আজি মই নহয়তো টকাটো মাৰিয়ে ধৰিলেহেঁতেন আপুনি। আৰে ডিউটি বাদ দিয়ক, এতিয়া কেলে চহী কৰিছে আপুনি? ভিতৰৰ ৰাইজৰ হেৰি হয়, আপুনি চৰকাৰী দৰমহা এটা লয়। এনেকে হস্পিটেলখন আপোনালোকে বন্ধ কৰি আৰামত হেৰি আছে। চৰকাৰী চাকৰিৰ দৰমহাটো আপুনি লৈছেনে নাই? তো আপোনাৰ চৰকাৰী চাকৰিৰ সময়টো কেইটাৰ পৰা কেইটালৈ? এই 1:30 বজাত এখন বন্ধ কৰি দিব লাগে বুলি আপুনি জানে। আপোনাক কোৱা হৈছে যে 1:30 বজাত এখন বন্ধ কৰি দিব লাগে, হয় নহয়? ডেইজি বৰা মেডাম, চাওক মই এটা কথা বুজি পাইছোঁ, পটৰটো বেয়া কাৰণে আপুনি থাকিব নোৱাৰে, কিন্তু আপোনাৰ এইটো দায়িত্ব যে স্কেলিটন ষ্টাফ এটা হ'লেও ইয়াত থাকিব লাগিব। আৰু ইয়াত মই যেতিয়া আহিছোঁ, ইয়াত তলা মাৰি দিছে বিফ'ৰ 5 o'clock। whereas আমি চাৰিওপিনে গভৰ্ণমেণ্টৰ পিনৰ পৰা কৈ আছোঁ যে আমি ৰাইজক 24 hours আমি ছাৰ্ভিচ দি আছোঁ। ঠিক আছে, মইতো জোৰ কৰা নাই আপোনাক, আপুনি লেডি এগৰাকী, আপোনাৰ অসুবিধা হয়, কিন্তু সেই ছিষ্টেমটো বাইদেউ আমিতো বনাই ৰাখিব লাগিব, হয়নে নহয়? আজি দুখীয়া দৰিদ্ৰ মানুহখিনি, আৰ্থিকভাৱে দুৰ্বল মানুহখিনি ইয়াত আছে, সম্পূৰ্ণভাৱে আপোনালোকৰ ওপৰত ডিপেণ্ডেণ্ট। মোকতো ওলোটাই ডাঙৰীয়াই মোকতো শিকাইছে যে 1:30 বজাত মানে তেওঁ মোক শিকাইছে যে ছাৰ 1:30 বজাত আমি বন্ধ কৰিব লাগে, কিন্তু আমাক কোৱা হৈছে। সেই বস্তুটোও তেওঁ নাজানে বাইদেউ। মানে এই ৱৰ্ক কালচাৰটো যদি আমাৰ হয় মনত, এজন লেব টেকনিচিয়ানে আহি পেলাই যোন ইয়াত থাকে, তেওঁ মোক কৈছে, ওলটাই মোক বুজাবলৈ চেষ্টা কৰিছে। 4th গ্ৰেড গৰাকী বাইদেৱে মোক ৰাইজক বুজাবলৈ চেষ্টা কৰিছে যে নহয় আমিতো এইটো বন্ধ কৰিছোঁ। 1:30 নে 2টা বজাত কাজিয়া কৰিছে ৰাইজৰ লগত। তেওঁ এইটোও নাজানে যে কিমানখিনি সময়ত বন্ধ কৰিব। তাৰমানে চব ৱৰ্ল্ড মানে যোনটো দায়িত্ববোধ, সেই দায়িত্ববোধটো তেওঁৰ গাত দুখ নাই। মই আজি DC অফিচৰ পিয়ন এজনৰ গাত দুখ দিল লোক নাই। মই তেওঁক সেই বস্তুটো শিকাব লাগিব ন, তেওঁক শিকোৱাই হোৱা নাই কথা। ইয়াত যেনিবা হঠাৎ এক্সিডেণ্ট এটা হ'ল, তেতিয়াহ'লে কি হ'ব? মই ড্ৰেছিং কৰি নহয়, কিন্তু তলাটো মাৰি থৈছে নহয় আপুনি, কেনেকৈ ড্ৰেছিং কৰিব? মানুহটো আহিব কেনেকৈ? মানুহে এতিয়া ধৰি লওক ওচৰৰ মানুহে আপুনি পিছপিনৰ পৰা খোলা থৈ বুলি নাজানিব নহয়। আপোনাৰতো গোটেই বস্তুটো আমি ফটোৱে লৈছোঁ, চব কেম্প বন্ধ কৰি থৈছে আপুনি। আহি পেলাই এতিয়া আপুনি চহী কৰিছে। এনেকৈ বন্ধ কৰি থোৱাৰ কাৰণে আৰু এনেকৈ পিছপিনৰ পৰা এনেকৈ আহি পেলাই চহী কৰাৰ কাৰণে যে আপোনাক এইমাত্ৰ আপোনাৰ চাকৰিটো ছাছপেণ্ড কৰিব পাৰে, জানে নাই? বন্ধ মই কৰা হিচাপত নহয়, মইতো বন্ধ কৰা অধিকাৰ মোৰ নাই। কোনে দিছে সেই অধিকাৰটো? মই বন্ধ কৰা নাই। আপুনি মোক কথাখিনি কি কথা ক'লে সেইটো মোক চৰি নাই। কোনে বন্ধ কৰিছে? এনে গেট কৰে বন্ধ কৰিছে। গেট তাৰমানে বাইদেৱে বন্ধ কৰিছে। কোন থাকে মাতক তেওঁ, মাতক তেওঁ ক'ত আছে? মই 4 মাহ হৈছে কোৱাৰ্টাৰ পৰা গোটেই খাপ পাব ঘৰৰ মানে গোটেই অৱস্থা থাকিব পৰা নাই। খাপ খেতি খাপ এতিয়া 3-4 দিন ওলাইছে। খাপ ধৰা মানুহ আনিছোঁ, আনি কৰি
তাৰপিছত আমি 4 মাহ হৈছে 28 বছৰ তাৰ মোৰ কোৱাৰ্টাৰতে আছোঁ 4 মাহ হৈছে নহয় ভাটিবেলাটো নহয় নহয় ডাঙৰীয়া 1:30 বজাত ভাটিবেলাটো নহয় থাকে আৰু মানে 11টা বজাত আহে আৰু 1:30 বজাত যায় আৰু 1টা বজাত হস্পিটেল বন্ধ হয় নেকি নহয় নহয় কি কথা কয় মিছা কথা কিয় কোৱা কাৰণেতো বন্ধ হৈ আছে কাৰণে কৈ আছো বেয়া হয় বন্ধ হয় নেকি ইয়াতে চাকৰি কৰে বন্ধ দেখিছেনে বাইদেউ 2টা বজাত আপুনি হস্পিটেল বন্ধ কৰিব নোৱাৰে নহয় আপুনি 2টা বজাত হস্পিটেল বন্ধ কৰিব লাগে বুলি জানে শিকিছে নেকি 2টা বজাত হস্পিটেল বন্ধ কৰিব নোৱাৰে নহয় আপুনি 2টা বজাত হস্পিটেল বন্ধ কৰিব পাৰে বুলি কোনে কৈছে আপোনাক যেতিয়া মই আহিছোঁ ইয়াত আপোনালোকে তলা মাৰি দিব নোৱাৰে হস্পিটেল এখনত কাইলৈ কিবা এটা ইমাৰ্জেঞ্চি হ'ল চৰকাৰৰ তৰফৰ পৰা 24 ঘণ্টা ঠিক আছে ডাক্তৰজনৰ কোৱাৰ্টাৰটো নাই কিন্তু আমাৰ দায়িত্ব আমি ঘৰত ঠিক কৰি দিব লাগিব হ'ব তেওঁ বাৰু থাকিব নোৱাৰে কিন্তু হস্পিটেলখন বন্ধ কৰি দিব নোৱাৰে এনেকৈ এতিয়া তলাটো যে মাৰি থৈ আছে আমাৰ বিচাৰতে খোলাকৈ থাকে মই যেতিয়া কোৱাৰ্টাৰত থাকোঁ যেতিয়া এক্সিডেণ্টৰ কেছ আহে সেনেহে ফাৰ্মাচীজনো থাকে আৰু লেবৰেটৰীটো থাকে আমি গোটেইকেইটা মিলি কৰি দিওঁ আগতেতো ৰাতিলৈকে আমি যিমান কেছে নহওক ৰাতিও আমি কৰি দিওঁ ফাৰ্মাচীজন মই পিছাইতে আমি ডাক্তৰ নোহোৱাকৈ আপোনালোকে কৰি পেলাইছে ফাৰ্মাচীজনে যিটো পাৰে ধৰক চিলাই কেছটো আৰু যিটো পাৰে কৰাটো কৰোঁ নোৱাৰটো ফাৰ্মাচীজন কোন ফাৰ্মাচী তেওঁ এই পানী খাটি তেওঁ এই কেইদিনমান ওপৰত তেওঁক এতিয়া যদি কিবা এটা হয় কি হ'ব ডক্টৰ আপুনি হয় ছাৰ মই ছাৰ ব্লক ইনচাৰ্জ চব এটা কথা আমাৰতো এটা চৰকাৰৰ ৰুল এটা আছে যে আমি হস্পিটেলখন তলা মাৰি দিব নোৱাৰোঁ মই যেতিয়া আহিছোঁ মই ইয়াত তলা মৰা পাইছোঁ সেইটো কিয় হৈছে স্থানীয় ৰাইজৰ লগত মই কথা পাতিছোঁ তেওঁলোকেও কৈছে যে ইয়াত ধৰি লওক মই যেনিবা মেডিকেল লিগেল এটা ইমাৰ্জেঞ্চি এটা হ'ল তেনে কৈছে কি হ'ব ডাঙৰীয়া চাওক কথা এটা হৈছে কি আমাৰ এটা দায়িত্ব থাকে আৰু চৰকাৰে ভিতৰুৱা অঞ্চলত সেই ডাক্তৰজনৰ সেই দায়িত্ববোধটো থাকিব বা আছে বুলি এই গোটেইখিনি বস্তু তেনেধৰণে তেওঁৰ সন্মুখত এৰি দিয়ে আজি এজন DC এজন বা মেজিষ্ট্ৰেট ইয়ালৈ আহি পেলাই এই কথাটো চোৱাটো এটাতো দুখৰ কথা আমাৰ সেইখিনি চোৱাৰ কাম নহয় কিন্তু বাধ্যত পৰি মই চাবলৈ বাধ্য হৈছোঁ যিহেতুকে ৰাইজে মোক কৈছে যে নগাঁৱৰ বিভিন্ন অঞ্চলত ভিতৰুৱা অঞ্চলত যোনবোৰ আমাৰ এনেকুৱা প্ৰাইমেৰী হেল্থ চেণ্টাৰবোৰ আছে ছাবচিডি হেল্থ চেণ্টাৰবোৰ আছে সেই তাত ডাক্তৰ নাথাকে মানে ছাৰ একচুৱেলি ইয়াত OPD-টো ৰানিং হয় মানে নহয় 1:30লৈকে OPD ৰানিং মই গৈছোঁ হয়, ছাৰ। কোৱাৰ্টাৰ বেয়া কাৰণে ডক্টৰ থাকিব নোৱাৰে মই মানিছোঁ কিন্তু কিয় ৱাই উইল ইউ ক্লোজ কিয় দৰ্জা তলা মাৰি দিব কিয় দৰ্জা তলা মাৰিব আৰু এইটো কথা হ'ল নেকি যে পিছপিনৰ পৰা বাহিৰৰ পৰা আমি মানুহে জানে এই লোকে এজন দুজন মানুহে জানিব পিছপিনৰ পৰা আকৌ সেইটো খুলি থাকে ফাৰ্মাচিষ্টে গোটেই যোনখিনি চিলাই মাৰিব পাৰে সেইটো কৰি দিয়ে কিয় সন্মুখত কিয় যদি পিছপিনৰ পৰা কৰিব পাৰে সন্মুখৰ পৰা কিয় কৰিব নোৱাৰে ইয়াত ইনচাৰ্জটো ইনচাৰ্জ ছাৰ আপুনি কি নাম বাইদেউ আপোনাৰ ডেইজি বৰা মেডাম চাওক মই এটা কথা বুজি পাইছোঁ কোৱাৰ্টাৰটো বেয়া কাৰণে আপুনি থাকিব নোৱাৰে কিন্তু আপোনাৰ এইটো দায়িত্ব যে স্কেলিটন ষ্টাফ এটা হ'লেও ইয়াত থাকিব লাগিব আৰু ইয়াত মই যেতিয়া আহিছোঁ ইয়াত তলা মাৰি দিছে বিফ'ৰ 5 o'clock whereas আমি চাৰিওপিনে গভৰ্ণমেণ্টৰ পিনৰ পৰা কৈ আছোঁ যে আমি ৰাইজক 24 hours আমি ছাৰ্ভিচ দি আছোঁ ঠিক আছে মইতো জোৰ কৰা নাই আপোনাক আপুনি লেডি এগৰাকী আপোনাৰ অসুবিধা হয় কিন্তু সেই ছিষ্টেমটো বাইদেউ আমিতো বনাই ৰাখিব লাগিব হয়নে নহয় আজি দুখীয়া দৰিদ্ৰ মানুহখিনি আৰ্থিকভাৱে দুৰ্বল মানুহখিনি ইয়াত আছে সম্পূৰ্ণভাৱে আপোনালোকৰ ওপৰত ডিপেণ্ডেণ্ট মোকতো ওলোটাই ডাঙৰীয়াই মোকতো শিকাইছে যে 1:30 বজাত মানে তেওঁৰ এওঁ মোক শিকাইছে যে ছাৰ 1:30 বজাত আমি বন্ধ কৰিব লাগে আমাক কোৱা হৈছে সেই বস্তুটোও তেওঁ নাজানে বাইদেউ মানে এই ৱৰ্ক কালচাৰটো যদি আমাৰ হয় মনত এজন লেব টেকনিচিয়ানে আহি পেলাই যোন ইয়াত থাকে তেওঁ মোক কৈছে ওলোটাই মোক বুজাবলৈ চেষ্টা কৰিছে ফ'ৰ্থ গ্ৰেডগৰাকী বাইদেৱে মোক বুজাবলৈ ৰাইজক বুজাবলৈ চেষ্টা কৰিছে যে নহয় আমিতো এইটো বন্ধ কৰিছোঁ 1:30 নে 2টা বজাত কাজিয়া কৰিছে ৰাইজৰ লগত তেওঁ এইটোও নাজানে যে কিমানখিনি সময়ত বন্ধ কৰিব তাৰমানে চব
মানে যোনটো দায়িত্ববোধ সেই দায়িত্ববোধটো তেওঁৰ গাত দোষ নাই। মই আজি DC অফিচৰ পিয়ন এজনৰ গাত দোষ দিলে লোক নাই, মই তেওঁক সেই বস্তুটো শিকাব লাগিব ন, তেওঁক শিকোৱাই হোৱা নাই কথা। মই আজি এই যোনটো চেণ্টাৰটো আছে সেইটালৈ মই আহিছিলোঁ। আজি মই দেখিছোঁ যে তাত বন্ধ 1:30 বজাত বন্ধ কৰি দিয়া বুলি কৈছে। আৰু আপোনাৰ মই যেতিয়া ভদ্ৰলোকক আহি পেলাই লেব টেকনিচিয়ানজন যোনজন ইয়াত থাকে তেওঁক সুধিলোঁ, তেওঁ কৈছে যে তেওঁ মোক ওলোটাই মোক বুজাইছে যে 1:30 বজাত বন্ধ কৰি দিয়াটো কিমান প্ৰয়োজন, যে মানে 1:30 বজাতে আমাৰ হস্পিটেলটো এনেকুৱা। তেতিয়া মই জইণ্ট ডিৰেক্টৰক সুধিলোঁ, জইণ্ট ডিৰেক্টৰে ক'লে যে আমাৰ ছাৰ্ভিচটো 24 আৱাৰ্ছ 24/7। কিবা কাৰণবশতঃ কোৱাৰ্টাৰ বেয়া কাৰণে মই মানিলোঁ, কোৱাৰ্টাৰটো চালোঁ, এগৰাকী মহিলা অফিচাৰ তেওঁ থাকিব নোৱাৰে, মই মানিছোঁ। কিন্তু মোৰ কথাটো হ'ল যে যদি ইয়াত থকা যোনজন ব্যক্তি থাকে, যোনজন ইয়াত এমপ্লয়ী আছে, লেব টেকনিচিয়ানেই নহওক বা তেওঁ ফাৰ্মাচিষ্টেই নহওক, আমাক এই বুলি কোৱা হৈছে যে এই পিছ দৰ্জাটো তলা মাৰি দিয়ে, পিছপিনেদি যায়, তাৰ ইমাৰ্জেঞ্চি ডাক্তৰৰ অনুপস্থিতিত যিখিনি পাৰে চিলাই কৰিব লাগে সেইখিনি তেওঁলোকে কৰি দিয়ে। এটা কথা হ'ল নেকি, চৰকাৰী হস্পিটেল এটা সন্মুখত আৰু আমিতোতো ডাক্তৰক অত্যন্ত সন্মান কৰোঁ। মই ইমান সুন্দৰকৈ কথাখিনি কৈছোঁ। মোৰ কথাটো হ'ল ডাঙৰীয়া, মই ঘূৰি পকি এটা কথাই ক'ম, আমি বেছ ডাঙৰ দৰমহা লওঁ, আৰু যিহেতুকে সিমান ডাঙৰ দৰমহা লওঁ, সেই দৰমহাৰ যিখিনি আমাৰ কৰণীয় আছে সেইখিনি আমি কৰিব লাগিব। আৰু কিবা কাৰণবশতঃ এগৰাকী মহিলা মই মানিছোঁ ইয়াত থাকিব নোৱাৰে, আমি কেতিয়াও জোৰ কৰা নাই, আমাৰ সিমানখিনি আমি অমানৱতা বোধ থকা আমি মানুহ নহয়। কিন্তু এটা কথা হৈছে কি, এটা ছিষ্টেম এটা বনাব লাগিব। ঠিক আছে, হওক, কাইলৈ মেডিকেল ইয়াৰ পৰা 3 কিলোমিটাৰ দূৰত এটা ভাল চেণ্টাৰ আছে, হয়, কিন্তু সেইবুলি ইয়াত এই চেণ্টাৰটো 1:30 বজাত তলা মাৰি দিব নেকি? সেইটোতো নহ'ব নহয়, সেইটো কৰিব লাগিব। সেইকাৰণে মোৰ দৃঢ় বিশ্বাস যে, আৰু এইখিনি কথা আমি একো নহয়, আমাৰ এটা কথা হৈছে কি, আমি মিলি পেলাই এটা টিম হিচাপে কাম কৰিব লাগিব। আৰু মোৰ দৃঢ় বিশ্বাস যে বাইদেউ খুব ৰেছপনচিবল অফিচাৰ হয়, তেওঁ কৰিব কামখিনি। আৰু যোনজন আৰু এজন আছে বুলি কৈছে, তেওঁ ৰাতিৰ ডিউটিও কৰিব লাগে, আৰু তেওঁলোকৰো বহুত প্ৰত্যাহ্বানৰ মাজেদি তেওঁলোকে কাম কৰে, মই জানো। কিন্তু এটা কথা, আমি হস্পিটেল এখন বন্ধ কৰি দিব নোৱাৰোঁ, সন্মুখত এনেকৈ তলা মাৰি দিব নোৱাৰোঁ, যিহেতুকে চৰকাৰে ৰাইজক এইষাৰ কথা কৈছে যে 24 ঘণ্টা এখন হস্পিটেল, ঠিক আছে তাত ডাক্তৰ নাই, সেইখিনি আমি চাম, ঠিক আছে তাত বাইদেউ এগৰাকী মহিলা ইয়াত থাকিব নোৱাৰে, কিন্তু এই বেছিক যোনখিনি ছাৰ্ভিচ, কাইলৈ কিবা এটা ইয়াত এক্সিডেণ্ট এটা হৈছে, কমচে কম ৰাইজৰ এই অনুষ্ঠানটোৰ প্ৰতি, এই যে লিখি থৈছে বৰজহা ষ্টেট ডিছপেঞ্চেৰী, এই ষ্টেট ডিছপেঞ্চেৰী বুলি ক'লে এই গোটেই স্থানীয় ৰাইজৰ লগত মই কথা পাতিছোঁ। তেওঁলোকৰ মনৰ ভাৱটো কি যেতিয়া আমি সোধোঁ, আৰু আমি কাৰ মনৰ ভাৱ বেছি কৰিম, ৰাইজৰ, যাৰ বাবে এই ডিছপেঞ্চেৰীখন বনোৱা হৈছে। ৰাইজৰ যদি আস্থা গুচি যায় তেতিয়াহ'লে এইটো ভাল কথা নহয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।